চাওক যোৱা 20 বছৰ ইয়াত ভাৰতীয় জনতা পাৰ্টিয়ে জিকি আছে। ইয়াৰ আগতেও যেতিয়া বিজেপিৰ কোনো সংগঠন নাছিল 20 বছৰ আগত, তেতিয়াও বিজেপি ইয়াত জিকিছে। এতিয়া তেওঁলোকৰ সংগঠন যথেষ্ট কটকটীয়া হৈ আছে দুইফালে। আৰু আমাৰ নিজৰ দলৰ কথাটো ক'বলৈ গ'লে আমি BTCত আমাৰ সংগঠন সম্পূৰ্ণ আছে, কিন্তু BTCৰ বাহিৰত আমি শূন্যৰ পৰা আৰম্ভ কৰিছোঁ। গতিকে সেই ক্ষেত্ৰত আমি BTCৰ ভিতৰত আগন্তুক যি 12 মাহমান পিছত যি BTC ইলেকশ্যন হ'ব, তাৰ কাৰণে আমি ভোটখিনি একত্ৰিত কৰি ৰখাৰ কাৰণে নিৰ্বাচন খেলাটো অন্যতম কাৰণ। 11 লাখ ভোট য'ত আমাৰ সংগঠন নাই দৰং জিলাৰ, তেনেকুৱা ক্ষেত্ৰত এটা ৰাজনৈতিক দলে মানুহক শূন্যৰ পৰা আনি পেলাই তাৰ পৰা 4-5 লাখ ভোট লোৱাটো সম্ভৱ নহয়। তথাপি মই মঙলদৈত চাইছোঁ, আমি যথেষ্ট ভোট পাইছোঁ, চাইজেবল ভোট এটা আমি পাইছোঁ। আৰু তাত কংগ্ৰেছ দলেও এটা চাইজেবল ভোট পাইছে, মঙলদৈত যথেষ্ট ভোট পাইছে কংগ্ৰেছ দলেও, তেওঁলোকৰ দলেও চিপাঝাৰত কম পাইছে। গতিকে মই তাকে কৈ আছোঁ, আমি দলগাঁও সমষ্টিত যিটো আশা কৰিছিলোঁ এইবাৰ সংখ্যালঘু যিখিনি লোক, সেই সংখ্যালঘু লোকসকলে সৰহ সংখ্যকে কংগ্ৰেছক ভোট দিয়া দেখিবলৈ পোৱা গৈছে এতিয়ালৈকে যিটো ট্ৰেণ্ড। গতিকে সেইফালৰ পৰা তেওঁলোকে দিল্লীৰ লগত কম্পেয়াৰ কৰি বোধহয় তেওঁলোকে ভোট দিয়াৰ কথা চিন্তা কৰিলে। আৰু ভোটাৰসকলে এবাৰো নাভাবিলে যে তেওঁলোকৰ প্ৰাৰ্থীগৰাকী 20 বছৰ হাৰিছে, এইবাৰো হাৰিব, সেই কথাটো নাভাবিলে। তাৰমানে পোনপটীয়াকৈ দৰং ওদালগুৰিত কংগ্ৰেছ দলে, আমি আগতীয়াকৈ কৈছিলোঁ তেওঁলোকক যে কংগ্ৰেছক আমিও সমৰ্থন দিছিলোঁ, AIDFও সমৰ্থন দিছিল, তেতিয়াও নিজিকে। এতিয়া AIDF কংগ্ৰেছ কোনো নাই তেওঁলোকৰ লগত। আপোনালোকে কেনেকৈ জিকিব বুলি কোৱাৰ পিছত তেতিয়া সভাপতিৰ কোনো উত্তৰ নাছিল ভূপেন বৰা ডাঙৰীয়াৰ। আৰু অন্য কথাহে কৈছিল, যিটো কথাৰ এতিয়া ক'লে কোনো ভেলু নাই, সেই সময়ত তেওঁলোকে যিটো কথা কৈছিলে। আৰু মাজতে উল্লেখ কৰিছে যে কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীক তেওঁলোকে প্ৰক্ষেপ কৰা বুলিও মাজতে আমাৰ কমলপুৰৰ বিধায়কগৰাকীয়ে খুব সজোৰে কৈছিল। গতিকে তেনেকুৱা যদি হৈছে, তেতিয়াহ'লে কংগ্ৰেছে নিজে বিবেচনা কৰা উচিত আছিল যে আমি ইয়াত বিজেপিক পৰাজিত কৰিবৰ কাৰণে আহিছোঁ। আমি নাই, চাওক, ভোটটোৰ কোনো মুজিবুৰ ৰহমান নাই মুজিবুৰ ৰহমান বা মই কোনেও আমি ভোটটো ভিতৰত আমি নোসোমাওঁ, নিজৰ নিজৰ স্বাধীনতা আছে ভোটটোত। এতিয়া আমি এই মুহূৰ্তত ওদালগুৰি আৰু মাজবাট, এই 4টা সমষ্টিৰ ভিতৰত ওদালগুৰি আৰু মাজবাটত আমাৰ বেয়া হোৱা নাই। ওদালগুৰি মাজবাট সম্পূৰ্ণ প্ৰতিদ্বন্দ্বিতাত আছে এতিয়াও। ওদালগুৰিতো আমি 1 নম্বৰ হৈ আছোঁ। আমি ভাবোঁ যে এই 2টা চিটত আমি শেষলৈকে 1 নম্বৰ হৈ থাকিম। কিন্তু টংলাত যিটো ডিফাৰেঞ্চ, সেই টংলাৰ ডিফাৰেঞ্চটো আমি মিটাব পাৰিম নে নাই সেইটো সম্ভৱ, আমি সেইটো চাব লাগিব। গতিকে যথেষ্ট আগবাঢ়িছে ভাৰতীয় জনতা পাৰ্টীয়ে ইয়াত। আৰু এনেধৰণে ট্ৰেণ্ড থাকিলে ভাৰতীয় জনতা পাৰ্টীক পৰাজিত কৰাটো সম্ভৱ নহয়। নহয়, চাওক, আপুনি জানেনে নাজানে নাজানো, আমাৰ 10টা পঞ্চায়ত, তাৰে 9টা পঞ্চায়ত আমাৰ দলগাঁও আৰু মঙলদৈত পৰিলে। আৰু মই তাতে হায়েষ্ট ভোট পাইছিলোঁ, 35,000 ভোট পাইছিলোঁ। আপুনি 35,000 ভোট ডাইৰেক্ট মাইনাছ কৰিবই পাৰে। মইনো কিমান পাইছিলোঁ? 61,000। 7,000ত মই জিকিছোঁ, তাৰ পৰা আপুনি 35,000 মাইনাছ কৰকচোন। গতিকে অংকবিলাক তেনেকুৱাহে, পোনপটীয়াকৈ নহয়। এতিয়া টংলা সমষ্টিততো মই কামেই কৰা নাই। কি কাম কৰিছোঁ? টংলাত 0। কাৰণ আমাৰ এটা মানে মুদৈপুৰীটো আছে, তাৰপিছততো টংলা সমষ্টিত বাকীকেইটা নাই। নে হৰিচিঙা আছে, নে এইটো আমাৰ খালিংদুৱাৰ আছে, নে আমাৰ বাগিচা টাচ কৰা এইটো কি চিট সেইটো আছে। এটা চিটো আমাৰ তাত নাই। আৰু আপোনালোকে এটা কথা জনা উচিত যে ইয়াত 16টা MCLA চিট আছিল। 16টা MCLAত BPFৰ এটা আছে, বাকী 15টাই UPPL আৰু BJPৰ। তেনেকুৱা কাৰকবিলাকেও নিশ্চয় ইয়াতে কাম কৰিছে। আপোনালোকৰ আচলতে বিৰোধী ঐক্যৰ অভাৱত এই সমষ্টিটো পুনৰ নিব সক্ষম হ'ব নেকি বিজেপিয়ে? কাৰণ বিৰোধী ঐক্য, আমি বিৰোধী ঐক্যত যোৱাই নাছিলোঁ, আমি অকলে নিৰ্বাচন খেলিছোঁ। এতিয়া বিৰোধী ঐক্যটো কৰিছিলে, নেতৃত্ব লৈছিলে কংগ্ৰেছে। তেওঁলোকক আমি বিৰোধী ঐক্যৰ কথা
আমি খুব জোৰ দি ক'বও নোৱাৰোঁ, আমি বিৰোধী ঐক্যত নাই। আৰু আমি অকলে খেলিছিলোঁ। আমাৰ লক্ষ্য উদ্দেশ্যটো মই এইকাৰণে কৈছোঁ যে এবছৰ পিছত হ'বলগীয়া MCLA ইলেকশ্যনত আমি BTC অঞ্চলৰ ভোটকেইটা একত্ৰিত কৰি ৰাখিব লাগে। বেলেগ চিম্বলত ভোট দিবলৈ দিলে ইমিডিয়েটলি আপুনি 6-7 মাহ পিছৰ পৰা কেম্পেইনত লাগিব। কোনো কাৰণত আমি তেওঁলোকক ঘূৰাই আনোতে আৰু বেছি কষ্ট হয়। ইয়াৰ পূৰ্বৰ নিৰ্বাচনসমূহত আমি দেখিছোঁ। যোৱাবাৰ আমি ইলেকশ্যনত দিলীপ শইকীয়াকে আমি BPF ভোট দিছিলোঁ, 1.5-2 লক্ষ ভোট আমি তেওঁক দিছিলোঁ। তেতিয়া 3টা সমষ্টি আছিল, 1.5-2 লক্ষ আমি তেওঁক ভোট দিছোঁ। আৰু তাৰ পিছতেই ইমিডিয়েটলি যেতিয়া MLA ইলেকশ্যন হ'ল, আমি চাফাৰ কৰিছোঁ, যথেষ্ট চাফাৰ কৰিছোঁ।